Hi everyone, welcome back to my channel and this another video. So friends, আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছো আন এটি নতুন ভিডিও আৰু আজি ভিডিওটি হৈছে মই এজন ভিউৱাৰ্ছৰ অনুৰোধত লৈ আহিছো আৰু সেই ভিডিওটি হৈছে মই যেটো ডিজাইনত এতিয়া মই ডবোৱা বাছি আছো ডবোৱা ফুল আৰু সেই সিপাত কেনেকৈ বাছিব লাগে তাকে দেখাবলৈ কৈছিল কিন্তু মই আগে ভিডিও দিয়া আছে দুটা আপোনালোকে চাব পাৰে মই ডেসক্ৰিপচনত লিংক দি দিম আৰু সেই ভিডিওটোত ইমান ভালকৈ বুজি নাপালো বুলি কৈছে সেই কাৰণে মই আকৌ এবাৰ লৈ আহিছো আপোনালোকৰ মাজলৈ আৰু আকৌ নতুন ভিউৱাৰ্ছে যদি চাব বিচাৰে বা শিকিব বিচাৰে তেন্তে এই ভিডিওটো চাব পাৰে সো তেতিয়া হলে দেৰি নকৰি ভিডিওটো ষ্টাৰ্ট কৰো বলক সো আমি যদি এটো ডিজাইনত বাছিবলৈ হয় মানে এটো ডিজাইনত বস্তা ডবোৱা যেডাল সিপাত আমি বাছি লওঁ সেই সিপাত বাছিবলৈ হলে এটো ডিজাইনৰ এটো উল্টা সাইডত আৰু হেতু সাইডত সিধা আছে তলৰ ফালে আৰু মই বুটাটো আপোনালোকক দেখাইছিলোৱে মই আকৌ এবাৰ দেখাইছো এটো এনেকুৱা ধৰণৰ দেখিলে আপোনালোকে এনেকুৱা ধৰণৰ হ'ব মই যেটো ডিজাইনত বাছি আছো আৰু হেতু ডিজাইন আপোনালোকৰ মাজৰে এজন ভিউৱাৰ্ছে মোক অনুৰোধ কৰি আছিল এই ভিডিওটো মানে কেনেকৈ বাছিছে হেতু দেখাবলৈ আৰু মই আগতে এটা ভিডিও দিছো এটো ডিজাইনত কিন্তু হেতুত বুজি নাপালে সেই কাৰণে মই আকৌ এবাৰ দিবলৈ আহিছো ভিডিওটো হেকলৈকে চাই দিব আৰু আমি প্ৰথমে এতিয়া আমি কৰিবলগীয়া কামটো হ'ল আমি হুফালৰ গৰকাডাল গৰকি থাকিব লাগিব হুফালৰ গৰকাটো গৰকিয়ে থাকিব লাগিব দেখিছে দাঙিলো এতিয়া আমি এই ওপৰখিনি দেখিছে গৰকাটো দিয়ে থাকিব লাগিব গৰকাটো এৰি নিদিব কিন্তু এই ওপৰখিনিত আমি এতিয়া একনি এৰি একনি এই ফুল বসা সিপাতেৰে আমি বাছি যাম এই ওপৰখিনিতে তুলিব তলৰখিনি নুখুচিব মাত্ৰ ওপৰখিনি আপোনালোকক এই কালাৰটো বহুত অলপ ৰঙা টাইপৰ সেই কাৰণে দেখি পাব নাই জানো হতাখিনি তথাপিও দেখাবলৈ চেষ্টা কৰিছো এই একনি তুলিলো একনি এৰি আকৌ ওপৰলৈ একনি মানে আপোনালোকে তলৰখিনি নুতুলিব এই তলৰখিনি দেখিছে তলৰ পৰা এডালো হতা নাটানিব মাত্ৰ এই ওপৰখিনিতে একনি এৰি একনি তুলি যাব আৰু গৰকাটো দিয়ে থাকিব মানে এই মূৰৰ পৰা এই মূৰলৈকে যেতিয়ালৈকে আপুনি তুলি নাটায় তেতিয়ালৈকে গৰকাটো এৰি নিদিব আৰু এতিয়া আমি তুলি যাম এটো একনি পেলালো একনি তুলিলো তলৰ হতা নাটানিব এনেকৈ আমি হিটো আনটো মূৰলৈকে তুলি যাব লাগিব মই একনি যে কৈ আছো হেতু একনি নহয় মাত্ৰ এডাল হতাহে থাকিব ওপৰ জাগিটোত এডাল তলত এডাল ওপৰত যেহেতু একনি দুডাল হতা থাকে মই একনি কৈ আছিলো আৰু আপোনালোকে দুডাল তুলি পাব সেই কাৰণে মই আকৌ এবাৰ জনাই দিছো দেখিছে একনি তুলিছো তাৰে একনি তললৈ পেলাই দিছো তলৰখিনি বা নাই টনা আকৌ এবাৰ কৈ দিছো নহলে এই ভুলটো কৰি ললে আৰু পাছত আকৌ নহব আৰু আপোনালোকে কথাবোৰ ভালকৈ শুনি যাব নহলে আপোনালোকৰ তোলাত অসুবিধা হ'ব কাৰণ কৰবাত যদি অলপ থাকি যায় তেতিয়াই আপোনালোকৰ ফুলটো নহবগে পাৰে সেই কাৰণে আপোনালোকে ভালকৈ চাই যাব আৰু জনাবিলাকৰ কাৰণেতো একো নাই যিবিলাকে নতুনকৈ শিকিম বুলি ভাবিছে তেওঁলোকৰ কাৰণে কৈছো মই গোটেই ডখ তুলি নাথাকো বহুত দেৰি হ'ব আপোনালোকক কলোৱে যিহেতু ইয়াৰ মূল সূত্ৰটোৱে কৈ দিছো আপোনালোকে প্ৰথমে হু ভৰিৰ গৰকাটো মাৰিয়ে থাকিব তাৰ পাছত আপোনালোকে এই ওপৰ ফালে যিখিনি হতা এই ওপৰৰ জালটোৰ এই হতাখিনিৰ পৰা একনি এৰি একনি তুলি যাব আৰু একনি মানে ইয়াত এডালহে হতা থাকিব মাত্ৰ দেই এজোৰকৈ নাথাকে আমি যেহেতু এজোৰকে একনি বুলি কওঁ কিন্তু ইয়াত এজোৰকৈ নাথাকিব এডালহে থাকিব এডাল হতা ওপৰলৈ এডাল তললৈ কৰি যাব এয়া দেখিছে এডাল তললৈ এডাল ওপৰলৈ গৈছে আৰু এতিয়া মই এইডখ গোটেইডখ ভৰাই লওঁ তাৰ পিছত আপোনালোকক দেখাই আছো গোটেইখিনি ভৰোৱা হৈ গ'ল ইমূৰৰ পৰা সিমূৰলৈ
এতিয়া আপোনালোকে সোঁভৰি গৰকাটো এৰি দিব। এৰাৰ পাছত এই ফুলৰ চিপাতত সোমাই থকা এই চিপাত এনেকৈ উঠাই দিব ওপৰলৈ, মানে এনেকৈ দাঙি দিব। দাঙি ৰাঁচখন চপাই আনিব। চপাই অনাৰ পাছত এডাল দাঙি থৈছোঁ যিহেতু, সেইকাৰণে এই পাছফালে এডাল আমি আৰু এপাত চি মাৰি আমি এতিয়া ডাঙৰ এপাত ভৰাম। পিছফালে ৰাঁচখনৰ পাছফালে ভৰাই ল'ম। ভৰোৱা হৈ গ'ল। এতিয়া এই চিপাত আমি পিছফাললৈ আকৌ ভৰাব লাগিব এডাল বেলেগকৈ। এডালো আমি এতিয়া দাঙি ল'ম। দাঙিলোঁ। দাঙি এই আগফালৰ ফুল বচা চিপাত উলিয়াই দিম। উলিয়াই লোৱাৰ পাছত এতিয়া আমি এডাল যিহেতু দাঙি থৈছোঁ এডাল, এতিয়া আমি পিছফালে এডাল ভৰাব লাগিব বেলেগকৈ। এই ওপৰখিনিত চাই ল'ব আপোনালোকে এইফালৰখিনি যেতিয়া ভৰাব, যাতে সূতা কেতিয়াবা ঝোট খাই থাকিব পাৰে, তেতিয়া ভুল হৈ যাব। সেইকাৰণে আপোনালোকে এইখিনিৰ লগত এইফালৰখিনি দাং খাই আছেনে ধুনীয়াকৈ সেইখিনি চাই ল'ব আপোনালোকে। তলৰ সূতা যদি আকৌ ঝোট খাই থাকে তেতিয়া সেই চিমাৰিডালে ভুল কৰি পেলাব। হৈ গ'ল। এতিয়া এইফালে একণি একণি বচাখিনি এইফালে গ'লগৈ। এতিয়া আগফালৰডাল উলিয়াই দিম আমি। উলিয়াই লোৱাৰ পাছত মই এইফালে যিহেতু ফুল বাচি ফুলৰ বৰ বান্ধি থৈছোঁ, সেইকাৰণে মই ফুলৰ বৰখিনি পিছফালে নি লওঁ, তেতিয়া সুবিধা হ'ব। মোৰ আৰু এপাত চি ভৰোৱা হৈ গ'ল। এপাত এতিয়া আমি উলিয়াই দিব লাগিব। এইফালে ভৰাই ল'লোঁ যিহেতু সেইপাত মই আনি ল'লোঁ। আপোনালোকৰ এনেকুৱা নকৰিলেও হয় দুডাল দুডাল, কাৰণ আপোনালোকৰ এই বৰখিনি নাথাকিব পাৰে। মোৰ আছে কাৰণে মই পিছফাললৈ নি লৈছোঁ। এইখিনিত কম জেগা আছে, সেইকাৰণে মই পিছফালে নি লৈছোঁ যাতে সুবিধা হয় ভৰাবলৈ। এতিয়া আমি সেইডাল ভৰালোঁ নহয়, এডাল একণীয়া এডাল হয় দেই, যিডাল মই বাচিছিলোঁ যে সেইডাল হয়। এতিয়া আমি আৰু এটা কাম কৰিব লাগিব। এই আগফালে আমি প্ৰথমবাৰ যিহেতু সোঁ ভৰিটোৰে দিছিলোঁ, এতিয়া আমি বাওঁ ভৰিটো দি বাওঁফালৰ গৰকাটো গৰকি থাকিব আপোনালোকে। আপোনালোকে যিটো এইটো জাকি ওলাইছে, এই জাকিটো আপোনালোকে পিছফালে চিৰি এপাত ভৰাই ল'ব। বাওঁফালৰ গৰকাটোৰ গৰকি তাত এপাত চিমাৰি ভৰাই ল'ব। এইবাৰ বাচিবলগীয়া নহয়, মাত্ৰ ভৰালে হ'ল চিমাৰি পাত। সেইফালে মই এতিয়া বাওঁফালৰ গৰকাটো দি চিৰি এপাত ভৰাই ল'লোঁ। এতিয়া এই পাতো আমি এই বৰখিনি পাছফালে নি লওঁ। এতিয়া মই চিৰি দুইপাত ভৰাই ল'লোঁ আৰু এই পাতো ওচৰলৈ লৈ আহিলোঁ, এই পাতৰ ওচৰলৈ। এতিয়া দুই পাত উঠাই দিব। উঠাই দিয়াৰ লগে লগে ইয়াৰে ক্ৰছ হৈছে, ইফালৰখিনি তললৈ গৈছে, এইফালৰখিনি ওপৰলৈ আহিছে। আৰু তাৰ পাছত আমি এই দুই পাত উঠাই দিয়াৰ লগে লগে এইটো দেখিছে নহয় আপোনালোকে, মাজতে আৰু এটা বাট দেখিব। এই বাটটোত এডাল চিৰি ভৰাই ল'ব। এইটো এনেকৈ ওলাব তিনিকণীয়াকৈ, মানে ইয়াত এটা থাকিব, ইয়াত এটা আৰু মাজত এটা। এই মাজতোত আমি চিৰি এপাত ভৰাব লাগিব। মোৰ ওচৰত এতিয়া বেলেগ চিৰি বাকী নাই, সেইকাৰণে মই এই ফুলৰ চিৰিডাল ভৰাই লওঁ। তাৰপাছত মই বদলাই দিম ডাঙৰ এডাল। এইফালৰ কেইডাল যিহেতু উলিয়াব লাগিব, সেইকাৰণে এতিয়া অকল ভৰাই লওঁ এডাল। এই তলৰটো দেখিছে, এতিয়া তলৰটোত আমি ভৰাই যাম। এই পাত মোৰ ভৰোৱা হৈ গ'ল। এতিয়া এই আগফালৰ আমি চিপাত উলিয়াই দিম, এই পাতৰ কাম নাই আৰু।
আগফালৰ পাত উলিয়াই পিছফালৰ পাত পাছলৈ লৈ যাম আৰু এইডালৰ মূৰে মূৰে এডাল ভৰাই ল'ম। এতিয়া ইয়াৰ মূৰত ভৰাম। কাৰণ ফুল বচা যি পাত চিৰি হয় সেই পাত একদম সৰু, সেইকাৰণে মই ডাঙৰডাল ভৰাই লৈছোঁ। আপোনালোকে এনেকুৱা অলপ ছটাকৈ ভৰাই ল'ব। ভৰোৱা হৈ গ'ল। এতিয়া এইটো উলিয়াই দিম। এডাল উলিওৱাৰ পাছত আমি এইফালৰ ডাল প্ৰথমডাল আমি এই শেষতে সদায় থৈ দিব লাগিব। এডাল নি দিব লাগিব পাছলৈ। এডাল উলিয়াই পেলালেও হয়, কিন্তু আপোনালোকৰ যদি কেতিয়াবা আকৌ ইয়াত ভুল হয় তেতিয়া আকৌ একণি একণিকৈ বাছি থোৱাতকৈ আপোনালোকে এনেকৈ এডাল ভৰাই থ'ব। একেবাৰে চিৰিপাত নভৰালেও ইয়াত কাঠি এটা হ'লেও ভৰাই থৈ দিব, ফুলৰ কাঠি এটা হ'লেও, যাতে পাছত আকৌ অসুবিধা হ'লে এইডালৰ পৰা আপোনালোকে লৈ ল'ব পাৰিব। তেতিয়া দুবাৰ বাছি দিব নালাগে। আৰু এতিয়া আমি এই চিৰিপাত আমি এতিয়া আগলৈ লৈ যাব লাগিব। ফুল বাচিবৰ কাৰণে এইডালে মেইন। আৰু এতিয়া মোৰ এই ফুলখিনি তলেদি নাযাব, সেইকাৰণে মই আকৌ আগফালে ভৰাই ল'ব লাগিব। হৈ গ'ল। এতিয়া একেবাৰে কমপ্লিট হৈ গ'ল। এডাল আগলৈ লৈ আহিলোঁ আৰু এডাল পাছত থৈ দিব আপোনালোকে। এডাল